ৰসগোল্লাবোৰ ইয়াত আমি বাকী দিওঁ। সেই গাইছ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি হ'ব জংঘল ছাৰ্ভাইভেল ডে 12। মই আছোঁ বৰ্তমান জংঘলত। চাই লওক এইটো চাইডে মানে পুৰা ৰ'দ দি আছে। এতিয়া ৰাতিপুৱা সময় বেছি টাইমো হোৱা নাই, মানে ৰ'দ ওলাই আৰু আজি বনাম মানে ৰসগোল্লা যি গোলাই হওক কিবা এটা বনাম আৰু বনাম এইডোখৰতে। ৰাতি মানে বৰষুণ দিছিলে, সেইটো কাৰণে জেগাটুকুৰা অলপ তিতি আছে। গতিকে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰসগোল্লা বনাওঁ ৰাতিপুৱাই আৰু ৰসগোল্লা বনাবলৈ আমাক বহুতকেইটা বস্তু লাগিব। মানে ঘৰত হ'লে ইমান বস্তু নালাগে, ঘৰত হ'লে পটককৈ পায়, আৰু জংঘলত মানে বহুতকেইটা বস্তু লৈ আহিব লাগিব। নানিলে ইয়াত ক'ত বিচাৰি ফুৰিব। আৰু যিহেতু মানে ৰাতি বৰষুণ দিছিলে নহয়, গোটেই খৰি চৰিবোৰ তিতি অৱস্থা নাইকিয়া হৈ আছে। এইবোৰ খৰি এটা নজ্বলেই, সেইটো কাৰণে ঘৰৰ পৰাই মানে খৰিও লৈ আহিছোঁ। এইফালে গাখীৰ, চেনি, চামুচ, এইফালে টেঙা, এইফালে এখন ৰুমালখন কেলৈ আনিছোঁ গম পাব, ভিডিঅ'টো চাই থাকক। আৰু আপোনালোকৰ মানে ঘৰতে বনাব পাৰিব ৰসগোল্লা। মই বনাইছোঁ জংঘলত। আৰু এইফালে এখন কটাই, এইফালে এইবোৰ খৰি চাব আকৌ কিমান আনিছোঁ, কিমান এইডালে এতিয়া বনে নে নবনে। পূৰা মানে টাউনীয়া মানুহৰ লিখাকৈ খৰিটো আনিছোঁ আৰু মোনাতে নোজোৰে কি যেন তেন আনিছোঁ। এইটো মোনাত এইফালে আছে তেল, নহবা জুইয়ে নজ্বলিব। লাইটাৰটো আনিলোঁ নাই, লাইটাৰটো নানিলে চফাই হ'বগৈ। চব বস্তু আনিলোঁ, মেইন মানে বস্তুটোকে নানিলোঁ, যিয়ে জুই ধৰে। এতিয়া আকৌ এটাক মানে আনিবলৈ পঠিয়াইছোঁ। সি তাক গৈ আছে, আহিবগৈ কেতিয়া। মই ভয় আছিলোঁ নেকি, মানে ক'ৰবাত পৰি আহিলে চাগে। এনেকৈ ডাইৰেক্ট মোনাটোত মানে এনেকৈ দলিয়াইহে দিছিলোঁ আৰু। সেইটো কাৰণে চব বস্তু মানে অহাৰ আগত ভাল ধৰণে ঘৰত এবাৰ চেক কৰি ল'ব লাগে আহিছেনে নাহা। যদি টেঙাকেইটা নানিলোহেঁতেনে তেতিয়াও নবনে। মানে ইয়াত এটা বস্তু যদিও থাকি আহে নহয়, তেতিয়াও মানে নবনে। এতিয়া সি আহি লওক, সি অহালৈকে মই এনেই অলপ ইয়াতে টাইম পাছ কৰি থাকোঁ। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক। হেলুৱা খেলিব লাগে, হেলুৱা তিতি আছেচোন। মই বহি দিলে বহিয়ে যায় গোটেইখন। কেতিয়াকৈ আহেগৈ এতিয়া সি। পাহাৰতে ভাল আৰু দেই, অলপ ঠাণ্ডা। এতিয়াই কিমান ৰ'দ দিছে। যদি মানে ঘৰত হৈ থাকিব নোৱাৰে, ক'ত থাকিব, বাহনী তল যাব লাগিব। তাক বুলি চোলা তোলা খুলি থৈ দিব লাগিব। আৰু আমি মানে জংঘলত কিমান বস্তু খাই থাকোঁহি সেইটো চাওক। এইবিলাক দেখিছে, গোটেই মানে পেকেট হৈ আছে জুইটিখন। য'তে ত'তে পেকেটবোৰ দলিয়াই ফমটিয়াই দিয়া নাই, মানে একে ঠাইতে গোটাই দিছোঁ। চাব পাৰে, যদি মানে শুকাই যায় তেতিয়া এইবোৰ জ্বলাই দিম মজা আছেনে। যদি আমি ইয়ালৈ আহি থাকোঁ আৰু যদি য'তে ত'তে পেলাই দিওঁ, পিছদিনা আহি আমাৰ নিজে বনাবলৈ কিবা লাগিব। সেইটো কাৰণে এনেকৈ গোটাই থৈ দিওঁ মানে বস্তুবোৰ অলপ চাফ চিকুণ। এতিয়া মই ইয়াত অকলে আছোঁ নাই, বহুত কিবা লাগিছে মানে। বহুত এটা নিজান পৰিৱেশ, মানুহৰ মাতটো নায়েই বাৰু এডোখৰত। লগত আহিলে সেইটো কাৰণে ভাল, এটা মানে সাৰথি হিচাপে লাগে। এইফালৰ পৰা নদীৰ মাতটো আহি আছে পুৰা। এতিয়া মানে ই আহি গ'ল, এতিয়া জুইকুৰা ধৰোঁ। আৰু যদি ই নাথাকিলেহেঁতেনে আজি মোৰ এই বস্তুটো নবনিলেহেঁতেন। আকৌ ঘৰলৈ গৈ জুই চোলা আনি ঘৰত বনাই খাই দিয়াই ভাল হ'ল। এতিয়া বনাওঁ। আৰু সিহঁতৰ ঘৰটো মানে পাহাৰ ওচৰতে, ইমান দূৰ যাব নালাগে। আমাৰ ঘৰলৈ বহুত দূৰ যাব লাগিব। আমাৰ ঘৰ পাহাৰ ওচৰত নহয়, বহুতে ভাবিব পাৰে ন। আৰু এইফালে এইবোৰ খৰি, কিনা খৰি। খৰি ষ্টাইল দেখিছে নাই। আজি মানে পূৰা ফটাফটি ৰসগোল্লা বনিব। আৰু আজিলৈকে মই ৰসগোল্লা বনাই পোৱা নাই, আজিয়ে প্ৰথমবাৰ বনাম। বনেনে নবনেনে কি হয় দেখা যায় আৰু, এক্সপেৰিমেণ্টৰ লিখা হৈ যাব এইটো। বোলে খৰি দি দিলোঁ, এইডাল থৈ দিওঁ, জুইকুৰা ধৰি লওঁ। এনেকৈ যদি ডাইৰেক্ট ইয়াত মাৰি দিওঁ নহয়, জুই নজ্বলে আকৌ। যদি এই পাৱাৰটো দি দিওঁ, এইটো হৈছে পাৱাৰ আমাৰ জুইৰ। জুই ধৰা মানুহৰ কাৰণে
এইটো এটা মানে বহুত ভাল বস্তু যদি গেছ আছে তেতিয়া একো নাই বাৰু আমাৰ দুখীয়া মানুহ এতিয়া জুই জ্বলে নে নজ্বলে নে ইমান জল্দি জুই নজ্বলে আকৌ গোটেইবোৰ তিতি আছে ন আজি যেতিয়ালৈকে ৰসগোল্লা নেখাওঁ নহয় তেতিয়ালৈকে ইয়াৰ পৰা নেযাওঁৱে বনাই খাইহে যাম আৰু এতিয়া পাতি দিওঁ চচপেন আৰু এতিয়া মানে লাহে লাহে বতাহটো দি আছে বতাহ দিলে বনিব জানো ইয়াত গাখীৰটো দি দিওঁ আমুল তাজা একেবাৰে টিকলি মিকলিটো অনা নাই টিকলিটো আকৌ আনিলে ৰসগোল্লা নবনিবই এতিয়া এইটোত বনে নে নবনে ঠিকান নাই কি হয় দেখা যায় গাখীৰটো যিমান দাম লৈছে যদি ইমানটো দামৰ ৰসগোল্লাই নবনে কি হ'ব গাইখন কমচে কম 6টা 7টা বনিলেও লছেই হ'ব 10টামান ৰসগোল্লা বনিলেহে মানে আমাৰ অকণমান আৰু কিবা এটা থাকে আৰু ইয়াত গাখীৰটো দি দিওঁ পুৰা ফ্ৰেছ মাল উতলাবলৈ বহুত টাইম লাগিব আৰু ইমান গাখীৰ হৈ গৈছে জুই চাই লওক মানে কেনেকৈ জ্বলি আছে একুৱা জুই কি বুলি কয় এনে এনেকৈ যদি জুই চুই জ্বলি থাকে নহয় এনেকুৱা লাগে নহয় চেনি আছে এনো চেনিটো দি আৰু চাহপাত অকণমান মিক্স কৰি চাহটো বনাই খাই কৰি যোৱাকৈ ভাল ৰাতিপুৱা চাহ যাব মজা এতিয়া বনাম আমি ৰসগোল্লা কেতিয়াকৈ বনেগৈ এতিয়া নমাই ল'ব লাগিব নমাই ল'লে আকৌ ধুনীয়াকৈ জ্বলে আকৌ তেল অলপ দিছোঁ তেলেই সঠিবগৈ এবাৰ উতলন এটা আহিলেই হৈ যাব বহুত মানে উতলাই থাকিব নালাগে এবাৰ উতলন আহিলে ইয়াত নেমুটো কাটি আৰু দি দিম নেমুটো ইয়াত এইটো কাৰণে দিব লাগে মানে বস্তুটো তেতিয়া ফাটি যাব গাখীৰটো এনেকৈ তেতিয়াহে আকৌ আকাৰটো ল'ব ৰসগোল্লাও এনেকৈ আকৌ বাটিব লাগিব ইমান ডাঙৰ ডাঙৰ বনিব নাই আজি থাকিলে দুটাই খাম নাই এটা ডাঙৰ ডাঙৰ কৰি আৰু এতিয়া এই গাখীৰৰ পেকেটটো মানে এইডোখৰত কাটি লওঁ ইয়াৰ পৰা মানে ইয়ালৈ গাখীৰটো ট্ৰেন্সফাৰ দিব লাগিব নহ'বা নবনিবই আমাৰ জুই কোৱা এতিয়া মানে মজা জ্বলি আছে এনেকৈ জ্বলি থাকিলে একো টেনশ্যনেই নাই এনেকৈ জ্বলি থাকিলেও কাম নাই আকৌ হেং মাৰি দিয়ে মন গ'লে নুমাই থাকিব আৰু ইয়াত কিহে কান্দি আছেনো দিনতে কিহে কিহে কান্দিছে শুনিছে নাই ৰাতি হ'লে ইয়াত মানে হাগি মুতি যাবগৈ অলপ অলপ উতলন আহি গ'ল নেমুটো এতিয়া কাট উলিয়াই লওঁ নহ'লে আৰু গোটেই চুটিয়ে হৈ যাব না গুটিটো এনেও পৰিবই গুটিটো এনেকৈ পেলাই দিলেও হ'ব ইয়াত দি দিলেও হৈ যাব চাগে গুটিও পৰি গৈছে আমাৰ এইটো ৰসগোল্লা নাম হৈছে তিতা মিঠা ৰসগোল্লা তিতা মিঠা ৰসগোল্লা আহিব পাৰে আমাৰ দোকানলৈ গুটি চাই লওক একদম নেমুটো মজা ঘৰৰ নেমু আমাৰ ঘৰৰ নেমু খালি জুই কোৱাহে বিহুটো দেখুৱাই এই জুই কোৱাৰ কাৰণেই চব মানে এনেকুৱা হৈ আছে যত যি হৈছে আপোনালোকৰ যদি মানে এইবোৰ খাবলৈ মন যায় নহয় ঘৰতে ধুনীয়াকৈ বনাব আৰামছে খাবলৈ পাব ৰসগোল্লা খাই কিবা গোল্লা খাই এনেকৈ পাহাৰলৈ আহিব এনেকুৱা মূৰটোহে নষ্ট হ'ব জুই নজ্বলিব হেৰি হ'ব কিবা হ'ব কিবি হ'ব
টেঙা মিঠা ৰসগোল্লা হৈ যাব এতিয়া দুটা টেঙা দিবই লাগিব ইমান গাখীৰ আৰু আমাৰ টেঙা নাই টেঙা দি চব শেষ হৈ গ'ল এতিয়া উতলাই লওঁ ভাল ধৰণে এবাৰমান নহ'বা একো হোৱাই নাই এনেকুৱা লাগিছে মানে খাব সেইবোৰ অলপ অলপ হেৰি হৈছে আৰু উতলন এটা দিব লাগিব মানে উতলনটো দিলে কাম অকণমান হেৰি হৈ যাওক নমাই দিম ডাইৰেক্ট এতিয়া খাতৰা ৰসগোল্লা বনিব আজি কোনোবাই এইবোৰ আইডিয়া শিকি ল'ব পাৰে এইবোৰ হৈছে গুটি এইটো যদি মই দি দিওঁ নহয় তেতিয়া টেঙা ৰসগোল্লা তিতা ৰসগোল্লা কি বুলি কয় ক'ব আৰু উতলন আহি গ'ল চাই লওক অলপ অলপ এতিয়া এইবোৰ নমাই দিম আৰু এতিয়া নমাম মানে এইটোত তাৰ আগতে ৰুমালখন অকণমান চাফ চিকুণ কৰি ল'ব লাগিব হাই ফাইকৈ উতলন আহিব এতিয়া নমাই দিওঁ দেই হৈ গ'ল এইটো এতিয়া জুইকুৰা জ্বলাই থ'লোঁ জুইকুৰা জ্বলি থাকিব লাগিবই অকণমান নুমালে শেষ হৈ যাব আহিলে মানে সেইটো কাৰণে বেয়া মানে কিবা এটা বস্তু আপুনি ভাল ধৰণে বনাই খাম বুলি ভাবিলেও খাব নোৱাৰে নহ'বা বৰ এগাল পানী আনিব লাগিব নহ'বা বৰ এগাল কিবা আনিব লাগিব তেতিয়াহে মানে ভাল ধৰণে খাব পাৰিব ইফালে যাব বোকা লাগিব সিফালে যাব লেতেৰা লাগিব মানে ইয়াত বস্তুবোৰ তেনেকুৱাই আৰু এইফালে চাব পাৰে ইয়াত তেতিয়া মালটো বাকি দিম আমাৰ লছ হ'ব এতিয়া ঈদ হৈ আছে মই বাকিম হাতত নপৰিলে হয় অলপমান ভাপ বহলাই দিবি এটা গাখীৰ ইমান পানীয়ে থাকে নে কিয়ে থাকে যদি পিয়ৰ গাখীৰ এনেকুৱা মালবোৰ ওলাব লাগে না ইমান ডাঙৰ গাখীৰটোত এইখন ওলালে কি হ'ব পৰিব চাবি এইফালে ঢেল কাটি গৈছে মালখন এইফালে অলপ হেৰি হৈ লওঁ সেনেকৈ কৰি লওঁ একদম কমটি পানী গৈছে মানে এইফালে চাব পাৰে আৰু এইটো মানে ইমান চেপি দিব নালাগে আকৌ অলপমানহে চেপিব লাগে বহুত চেপি দিলে নবনিবই দি লওঁ ৱাও খাবলৈ কেনেকুৱা লাগিছে খাই চাওঁ দেই মোৰ লোকে এইবোৰ বস্তু খাওঁ লাগি থাকে টেঙা লগা নাই লোকে একদম পনি লাগিছে এইটো অলপ চেপি দিওঁ গৰম ইয়াত মানে পানীখিনি একেবাৰে নাইকিয়া কৰি দিব লাগিব যদি পানী থাকে কি বনিব এতিয়া চেপিবই নোৱাৰে এনেকুৱা গৰম হৈ আছে নহয় এতিয়া ইয়াত চাই লওক মানে মালটো কেনেকুৱা হ'ব এইবোৰ চাওক এইবোৰ চাব পাৰে ইয়াত ঘিউ লাগে মোৰ হিচাপত যদি ঘিউটো দি দিয়ে নহয় অলপ মানে ভাল আৰু এতিয়া ঘিউ চিউ নাই আমাৰ হাতত এতিয়া আকৌ এইটো বঢ়াই দিব লাগিব লগালগ ইয়াত মানে এতিয়া ৰসগোল্লা পানীটো বনাম প্ৰথমতে এবাৰ অলপ মালটো চাফা অভিযান কৰি লওঁ ইমান চাফা নকৰিলেও হৈ যাব এইবোৰ গাখীৰহে ইমান টেনশ্যন নাই এনেই আৰু চফা কৰি থাকিব নাই মানে আমাৰ হাতত পানীও নাই ইমান এতিয়া জুইকুৰা আকৌ জ্বলাই লওঁ জুইকুৰা এয়াহে আৰু নুমাই থাকে অলপ দেৰি পিছত জুইকুৰা অলপ জ্বলি লওক লগালগ এইটো পাতি দিম পানী দি দিম চেনি দি দিম হৈ যাব
তাৰ আগতে এই ৰসগোল্লাটো মানে বনাই লওঁ। এতিয়া চচপেনটো ইয়াত দি দিলোঁ, ইয়াত এতিয়া পানী দি দিম। জুই মানে জ্বলিলে ৰখিবলৈ সময় নাই, এতিয়া আমাৰ তেনেকুৱা হৈ আছে, জুইয়ে নজ্বলে। এই পানীখিনি উতলাই ল'ব পাৰিলে হৈ যাব আমাৰ কাম। চব দি দে, চব নহয় অলপ দে, হৈ যাব হৈ যাব। এতিয়া ইয়াত চেনি দি দিম মানে, ইয়াত আছে চেনি। এইটো হৈছে মানে ৰসগোল্লা পানীটো। ইমান সহজে ৰসগোল্লা নবনে ন। চেনি কিমান দিয়ে কিমান নিদিয়ে নিজৰ কথা আৰু। যদি বহুত মিঠা খাব বিচাৰে বৰ এগাল দি দিব। ৰসগোল্লাটো এনেও মিঠাই থাকে, আমি মানে পূৰা লেখত দিছোঁ আৰু চাব পাৰে। ইমান কমটিকৈ দিয়া নাই, বৰ এগালো দিয়া নাই, ইমানে হৈ যাব মানে। এতিয়া এই পানীখিনি উতলিলে হৈ যাব। তাৰ আগতে ৰসগোল্লাটো বনাই লওঁ। এতিয়া বনে নবনে ইফালে ইয়াত চাব পাৰে গোটেই মানে টেঙাও গুটি আছে, এইবোৰ টেঙা গুটিবোৰ ছাইড কৰি ল'ব লাগিব। এতিয়া এই গুটিবোৰ যদি মানে আঁতৰাই নিদিওঁ নহয়, তিতা থাকিব খাবলৈ, সেইটো আঁতৰাব লাগিবই। আৰু জোখত কেনে বেছিয়ে গুটি পৰি গ'ল, এইবোৰ চাই লওক। হৈ গ'ল, গুটি শেষ হৈ গ'ল। এতিয়া এইবোৰ অকণমান হেৰি কৰি লওঁ, এনেকৈ অলপ ঠাহি লওঁ মানে বস্তুটো, এনেকৈ কৰি, নহ'বা ডাইৰেক্ট মানে বস্তুটো নবনিব। এনেকৈ অলপ মিহি কৰি ল'ব লাগিব, তেতিয়াহে পাকটো আহিব। যদি এতিয়া এনেকৈ ডাইৰেক্ট বনাই দিওঁ নহয় ভাগি যাব। এনেকৈ অলপ হেৰি কৰিলে মালটো মজা কৰি দিব লাগিব। এইটো হৈছে মানে আমাৰ ফেক্টৰী, এইটো এনেকৈ ওলাই চাওক। এইফালে পৰিয়ে গৈছেগৈ। ফেক্টৰী আমাৰ বেলেগ ডিজাইনৰ, এইটো চাওক। এইবোৰ ভাল লাগে কৰি। এইবোৰ মানে এনেকৈ কৰিয়ে থাকিব লাগিব, কৰিয়ে থাকিব লাগিব, কৰিয়ে থাকিব লাগিব অলপ দেৰি, যেতিয়ালৈকে বস্তুটো মানে মিহি নহয়। এনেকৈ গোল কৰিলে মানে অলপ হেৰি হ'ব লাগিব ন, এনেকৈ এইটো ৰসগোল্লা আকৃতিটো আহিব লাগিব নহয়। বহুত মোহাৰিলোঁ, বহুত পিটিকিলোঁ। এতিয়া এইবোৰ চব মানে একত্ৰিত কৰি লওঁ, এনেকৈ কৰি আটা লিখাকৈ। তাৰপিছত এনেকৈ গোল গোল কৰি যাম আৰু। এই মালটো অলপ এনেকৈ হেৰি কৰি দিওঁ। হৈয়ে পৰিছে। আমি ৰসগোল্লা বনোৱা আৰম্ভ কৰোঁ গোল গোলকৈ। বহুত ডাঙৰ কৰা নাই, বহুত সৰু কৰা নাই, লেখ কৰিছোঁ আৰু। বস্তুটো ভালকৈ পাকেই খোৱা নাই যে, ডিজাইন ডিজাইন ৰসগোল্লা বনাই দিওঁ নেকি। চাব পাৰে। আমাৰ ফালে এনেকুৱাই হয় আৰু। এটা 8টা মানে বনিছে আৰু, অকল 8টা। ইয়াত মানে যিমান খৰচা আহি যায় নহয়, ৰসগোল্লা কিনি খোৱাই ভাল। বনালে এগাল মান সৰহকৈ বনাব লাগিব, তাকো বুলি লোকেল গাখীৰ লৈ ল'ব লাগিব গৰু, তেতিয়া লাভ হ'ব। বনোৱাটো এটা মজা আছে ন, নিজৰ ঘৰত বনোৱা লোকেল। 3টা 3 6 7 8টা হৈ গ'ল। আৰু এইফালে চাব পাৰে আমাৰ এতিয়া পানী উতলন আহি গৈছে, যোনটো ৰসগোল্লা পানী থাকে নহয়, পানী অলপ বেছিয়ে হ'ল তেনেকুৱা মানে লাগিছে। এইটোত মানে ইমান অনুমানটো নাপায়, এইটো অকণমান এনেকুৱা টাইপৰ ন। এতিয়া দিলোঁ ইয়াত ৰসগোল্লা, ফাৰ্ষ্ট ছেকেণ্ড। পানী পূৰা গৰম হৈছে। এই বল লিখাকৈ এনেকৈ মানে জঁপিয়াই, এনেকৈ দলিয়াই দিলে জঁপিয়াই যায়, এনেকৈ হেৰি হৈ যায় যে। আগতে এইবোৰ বহুত আছিলে, পিম্পম নে কি। ৰসগোল্লা দি হৈ গ'ল, এতিয়া একবাৰ উতলক আৰু তাৰপিছত খামহে আৰু। ইফালে এতিয়া উতলন আহি গ'ল। ৰসগোল্লা নমাই দিওঁ, যিহেতু জংঘলত আছোঁ আৰু বেছিকৈ বনাই থাকিব নোৱাৰি আৰু। হৈয়ে গ'ল, যিমান পাৰিছোঁ মোৰ ফালৰ পৰা বনাবলৈ চেষ্টা কৰিছোঁ। তুমি চাব পাৰে আমাৰ নালো ঢিলা হৈ গৈছেগৈ। পানী চাওক না,
পানীটো মানে জোখতকৈ বেছি হ'ল দেই সঁচাকৈ ইমান কণমান পানী থাকিব লাগিছিলে এতিয়া ৰসগোল্লাবোৰ ইয়াত আমি বাকী দিওঁ ভাগি নগ'লে হয় টুপুং টুপুং কৰিছে চব পৰি গ'ল এতিয়া গৰমে গৰমে এটামান খাই চাওঁ কেনেকুৱা লাগে এইটো হৈছে আমাৰ ৰসগোল্লা পেকেজিং অলপমান টেষ্ট কৰি চাওঁ প্ৰথমতে পানীটো খাওঁ ডাইৰেক্ট ৰসগোল্লাটো খাই দিলে মজা হৈছে আৰু আপোনালোকেও বনাব পাৰে এনেকৈ খাব পাৰে ঘৰতে এতিয়া ৰসগোল্লা এটা খাই চাওঁ কেনেকুৱা লাগে দেই এইবোৰ চাব পাৰে এইটো পুৰা তাজা তাজা ফ্ৰেছ ফ্ৰেছ মাল মজা আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ বাই লগ পাম অন্য ভিডিঅ'ত বাই বাই টাটা যদি মই ভিডিঅ'টো বনাই থাকোঁ বহুত বেছি দীঘল হৈ যাব বাই বাই আৰু যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি দিয়ক